Hello friends, welcome to Ganjoti Study Center. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী টেট সম্পৰ্কে এটা বিশেষ বাতৰি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। যোৱা 18 নৱেম্বৰ তাৰিখে ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিলে, য'ত উল্লেখ কৰা হৈছিলে যে অসমত অতি সোনকালে হায়াৰ ছেকেণ্ডাৰী টেট অনুষ্ঠিত হ'ব আৰু সেই হায়াৰ ছেকেণ্ডাৰী টেটৰ যিখিনি অনলাইন এপ্লিকেশ্যন কিমান তাৰিখৰ পৰা হ'ব আৰু তাৰ ফিজ পে'মেণ্ট কিমান হ'ব আৰু ডেট অফ এক্সামিনেশ্যন যাৱতীয় তথ্য এই এডভাৰটাইজৰ জৰিয়তে প্ৰকাশ কৰা হৈছে আৰু কি কি ক্ৰাইটেৰিয়া লাগিব, কোৱালিফিকেশ্যন কি কি লাগিব। এই ভিডিঅ'টোৰ জৰিয়তে মই এই মূল কথাখিনি আপোনালোকক অৱগত কৰাম আৰু এই ভিডিঅ'টোৰ এটা বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কথা ইয়াতে উল্লেখ কৰা হৈছে বা সকলোৱে শংকিত হৈ আছে যে অফ কেম্পাছত যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে আইডলৰ পৰা হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা হওক বা কেকেৰ পৰা হওক, এনেকুৱা যিসকলে ডিষ্টেঞ্চৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছে সেইসকল প্ৰাৰ্থীয়ে খুব শংকিত হৈ আছে যে সেইসকল প্ৰাৰ্থীয়ে টেটটো দিব পাৰিবনে নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সকলো কনফিউজ দূৰ কৰিম। গতিকে মোৰ এই ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। এবাৰ মই আহিছোঁ যে হাইস্কুল টেটৰ যিখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিলে হায়াৰ ছেকেণ্ডাৰী টেটৰ, সেই এডভাৰটাইজমেণ্টটো 18/11/2020 তাৰিখে প্ৰকাশ কৰা হৈছিলে আৰু এই যিটো হায়াৰ ছেকেণ্ডাৰী টেটৰ যিটো অনলাইন যে অপেনিং অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 2011-2020 অৰ্থাৎ কাইলৈৰ পৰা 20 তাৰিখৰ পৰা বা 20 নৱেম্বৰৰ পৰা অনলাইন কৰিব পাৰিব আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম এইটো হ'ল 30 নৱেম্বৰ 2020 অৰ্থাৎ 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব আৰু লাষ্ট ডেট অফ ফিজ পে'মেণ্ট যিখিনি ফিজ দিব লাগিব, অৰ্থাৎ যদি আপুনি জেনেৰেল কেটেগৰী হয় তেতিয়াহ'লে 500 টকা পে'বল কৰিব লাগিব আৰু যদি আপুনি SC ST OBC MOBC বা PWD কেটেগৰীৰ হয় তেতিয়াহ'লে 300 টকা এটা অনলাইন মোডৰ জৰিয়তে ফিজ পে'মেণ্ট কৰিব লাগিব আৰু সেই ফিজ পে'মেণ্টৰ যিটো লাষ্ট ডেটটো হ'ল 3/12/2020 অৰ্থাৎ ডিচেম্বৰৰ 3 তাৰিখলৈ আপোনালোকে পাৰিব ফিজ পে'মেণ্ট কৰিব আৰু ডেট অফ এক্সামিনেশ্যন এটা গুৰুত্বপূৰ্ণ কথা হৈ আছে যে ডেট অফ এক্সামিনেশ্যনটো হ'ল 10/1/2021 অৰ্থাৎ জানুৱাৰী মাহৰ 10 তাৰিখত হায়াৰ ছেকেণ্ডাৰী টেটটো অনুষ্ঠিত হ'ব আৰু কোন কোন জোনত সেই এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব আপোনালোকে সেইখিনি গোটেইখিনি পাইছে। গতিকে মই এইখিনি আৰু নকলেও হ'ব, ইয়াতে স্ক্ৰীণত দেখাই পাইছে আপোনালোকে আৰু এই তথ্যটো আপোনালোকৰ সকলোৰে লগত আছে আৰু ইয়াৰ যিখিনি চিলেবাছ আছে, চিলেবাছটো হ'ল যিটো কমন পেপাৰ বা পেপাৰ 1 পেডাগজি, জেনেৰেল ইংলিছ, বেছিক নিউমেৰিকেলছ এণ্ড আছাম এণ্ড ইটছ পিপুল। ইয়াতে হ'ল 100 মাল্টিপল চইচ কুৱেশ্যন, ইয়াতে 100 মাৰ্কছ থাকিব আৰু টাইম থাকিব 2 ঘণ্টা। গতিকে মই এই টাইমটোৰ বিষয়ে মই ইয়াতে এটা আপোনালোকক পজিটিভ চাইন এটা দেখাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে অৱগত যিখিনি হাইস্কুল টেট হ'ল 200 মাৰ্কৰ যি পৰীক্ষা হ'ল তাত আছিলে মাত্ৰ 3 ঘণ্টা আৰু হায়াৰ ছেকেণ্ডাৰী টেটত 200 মাৰ্কৰ পৰীক্ষা হ'ব, দুটা ছেপাৰেট পেপাৰ হ'ব আৰু তাত 2 ঘণ্টাকৈ সময় হ'ব অৰ্থাৎ 4 ঘণ্টা। প্ৰথম পেপাৰত 2 ঘণ্টা আৰু দ্বিতীয় পেপাৰত 2 ঘণ্টা সময় পাব। গতিকে এতিয়া সময়টো 1 ঘণ্টা সময় বেছিকৈ পাব। গতিকে সময় বেছিকৈ পালে মানে শুদ্ধোত্তৰ কৰাত অলপ সুবিধা হয় আৰু পেপাৰটো যিটো 3টা অপশ্যন আছে তাৰে ভিতৰত আপুনি এটা চুজ কৰিব লাগিব। মই যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত নেকি উল্লেখ কৰা হৈ আছে যে সকলোৱে বহুত চিন্তাত আছে যে আইডলৰ পৰা বা ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা ডিগ্ৰী কৰাসকলে বা PG কৰাসকলে এই টেটত বহিব পাৰিবনে নাই। এজ পাৰ দ্য শিডিউল appended with the rules mentioned above, the qualification for the postgraduate teacher shall be as follows: post graduation with at least 50% marks or its equivalent from recognized university and Bachelor of Education B.Ed from recognized
নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজড ইনষ্টিটিউশ্যন। ইয়াতে কোৱা হৈছে যে যদি আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ আছে আৰু যদি সেই BEd কৰিছে তেতিয়াহ'লে আপুনি দিব পাৰিব। বাট ডিগ্ৰী অবটেইনছ ফ্ৰম অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউশ্যন শ্বেল নট বি কনচিডাৰ্ড এজ ভেলিড। যদি আপোনাৰ ডিগ্ৰীটো যদি অফ কেম্পাছ বা ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা আছে তেতিয়াহ'লে ভেলিড নহ'ব বুলি কৈছে। কিন্তু এইখিনি কৈ নহ'ব বুলি আছে, সকলোৱে এই কথাটোলৈ চিন্তিত হৈ আছে। কিন্তু ব্ৰেকেটত কি কথাখিনি লিখা আছে সেই কথাটো কোনো এবাৰ ভালকৈ মন দিয়া নাই। গতিকে ব্ৰেকেটত কথাখিনি আছিলে যে হাইস্কুল টেটৰ ক্ষেত্ৰত একেখিনি কথা আছিলে যে ডিগ্ৰী অবটেইনছ ফ্ৰম অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউশ্যন শ্বেল নট বি ভেলিড। হাইস্কুলৰ টেটৰ ক্ষেত্ৰত একেই কথা হৈছিলে, পিছলৈ কৰিজেণ্ডাম এখন ওলাই দিয়াৰ পিছতহে ভেলিড হ'ল। কিন্তু এইটোত ব্ৰেকেটত কি কথাখিনি লিখা আছে আপোনালোকে সেই কথাটোত অলপ মন দিব। ইফ দ্য territorial jurisdiction of the institution is beyond their approved jurisdiction, then the institution and the subject in which the degree is awarded must have approval of UGC and all other concerned authorities. ইয়াতে কোৱা হৈছে যে যদি আপুনি ডিগ্ৰীটো লৈছে, যিটো ডিগ্ৰী লৈছে বা যিটো ছাবজেক্ট লৈছে সেই ছাবজেক্টটো সেই ইউনিভাৰ্চিটিৰ যিটো UGC বা ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন সেই UGCৰ দ্বাৰা এপ্ৰুভেল যদি আছে ছাবজেক্টটো তেতিয়াহ'লে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। আৰু যিখিনি অসমৰ ভিতৰৰ যিখিনি ডিষ্টেঞ্চ এডুকেশ্যনৰ ইনষ্টিটিউশ্যন আছে, আইডলে হওক KK হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক, সেই অসমৰ ভিতৰৰ যিখিনি ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা PG কৰিছে আৰু সেই ছাবজেক্টটো যদিহে UGCৰ দ্বাৰাই অনুমোদিত হৈ আছে তেতিয়াহ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী টেটটো দিব পাৰিব। যদিহে আপোনাৰ অসমৰ ভিতৰৰ ইউনিভাৰ্চিটি আৰু যিটো ছাবজেক্ট আপুনি PG কৰিছে সেই ছাবজেক্টটো যদি UGCৰ দ্বাৰা এপ্ৰুভেল হয় তেতিয়াহ'লে আপুনি হায়াৰ ছেকেণ্ডেৰী টেট দিব পাৰিব, তাত কোনো ধৰণৰ সন্দেহ নাই। গতিকে আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত অলপ যোগাযোগ কৰক যে এই কথাটো বাৰে বাৰে কিয় লিখা হয় যে অফ কেম্পাছত বা ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা ডিগ্ৰী লোৱাসকলে তেওঁলোকে আবেদন কৰিব নোৱাৰিব বা হায়াৰ ছেকেণ্ডেৰী টেটটো দিব নোৱাৰিব। কিন্তু ইয়াতে ব্ৰেকেটত যিখিনি কথা উল্লেখ কৰা হৈছে তাৰ জৰিয়তে মই এইখিনিয়ে বুজি পাইছোঁ যে যদি অসমৰ ভিতৰৰ ইউনিভাৰ্চিটি হয় আৰু সেই ইউনিভাৰ্চিটিৰ যিটো পোষ্ট বা সেই ছাবজেক্টটো যদি UGCৰ অনুমোদন হয় তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী দিয়াত বা হায়াৰ ছেকেণ্ডেৰী টেটটো দিয়াত কোনো ধৰণৰ বাধা নাথাকিব। গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।